হেল্ল' ষ্টুডেণ্টছ, মই বৰ্ষা মেম JNV গাইডলৈ তোমালোকক সকলোলৈকে স্বাগতম জনাইছোঁ। মই বৰ্তমান লাচিত বেছ 7 আৰু 8ত অংক শিকাই আছোঁ। তো আজি আমি বহুত এটা ইম্পৰ্টেণ্ট চেপ্টাৰ লসাগু আৰু গসাউৰ আগৰ কিছুমান পুৰণা পেপাৰত থকা অংক আমি আজি ডিছকাশ্যন কৰিম। চাওঁচোন আজি তেতিয়াহ'লে প্ৰথম প্ৰশ্নটো কি হ'ব। ইয়াত তোমালোকে দেখিছাই নিশ্চয়, মই পঢ়ি দিছোঁ এবাৰ। প্ৰশ্নটো কি আছে? 25, 45 আৰু 75 লসাগু নিৰ্ণয় কৰা। এই প্ৰশ্নটো 2022 চনত সোধা হৈছিলে। তো তোমালোকে চোৱাচোন প্ৰশ্নটো আকৌ এবাৰ কি সুধিছে? 25, 45 আৰু 75ৰ 25, 45 আৰু 75ৰ লসাগু নিৰ্ণয় কৰা। মই ভাবিছোঁ যে লসাগু মানে কি তোমালোকে জানা, তথাপিও মই আকৌ এবাৰ কৈ দিছোঁ। লসাগু মানে হৈছে লঘিষ্ঠ সাধাৰণ গুণিতক। আমি এতিয়া এই তিনিওটা সংখ্যাৰ লঘিষ্ঠ সাধাৰণ গুণিতক আমি নিৰ্ণয় কৰিম। ইয়াত অলৰেডি তোমালোকে দেখিছা 4টা অপশ্যন আছে। প্ৰথম এটো আছে 450, বিটো 125, সিটো 75 আৰু ডিটো 225। এতিয়া আমি কেৱল অপশ্যন কেইটা চাইতো আমি কোনটো উত্তৰ হ'ব পাৰে অলুগুটি তলুগুটি কৰিলে নহ'ব। সেইকাৰণে আমি এতিয়া উলিয়াম। আমি কেনেকৈ উলিয়াম চাই থাকা। তো প্ৰথমতে আমি কি কৰিব লাগিব? আমি সংখ্যাকেইটা পাতি লওঁ। প্ৰথমে সংখ্যাকেইটা পাতি লওঁচোন। কি দিছে? 25, 45 আৰু 75। লসাগু উলিওৱাৰ কেইবাটাও পদ্ধতি আছে। তোমালোকক বিভিন্ন ধৰণে বেলেগতো তোমালোকে পাব পাৰা, কিন্তু মই এই লসাগু উলিওৱাটো মৌলিক উৎপাদক বিশ্লেষণৰ দ্বাৰা মই তোমালোকক এইটো শিকাম কেনেধৰণে কৰিব পাৰোঁ। এইটো এটা বহুত সাধাৰণ পদ্ধতি আৰু এই পদ্ধতিটো আমি উৎপাদক আৰু গুণিতক সেই পাঠটোতো আমি শিকিছোঁ আৰু এই পদ্ধতিটো লসাগু আৰু গসাউটো আমি ইউজ কৰিব পাৰোঁ। সেইকাৰণে আমি চাম এতিয়া কেনেকৈ 25, 45 আৰু 75 মৌলিক উৎপাদক বিশ্লেষণৰ দ্বাৰা এই উত্তৰটো আমি কেনেকৈ উলিয়াব পাৰোঁ, এতিয়া আমি সেইটো চাম। ভালকৈ চাই যোৱা ষ্টুডেণ্ট, এতিয়া কেনেকৈ উলিয়াম। এতিয়া প্ৰথমতে চাব লাগিব 25, 45 আৰু 75ক এই তিনিটা সংখ্যাত হৰণ যোৱা, সম্পূৰ্ণৰূপে হৰণ যোৱা এনে কোনটো সংখ্যা থাকিব পাৰে। আমি চাম একক স্থানত দেখিছোনে 5, 5, 5। একক স্থানত 5, 5, 5 আছে। একক স্থানত যেতিয়া 0 আৰু 5 থাকে, একক স্থানত যেতিয়া 0 আৰু 5 থাকে, সেই সংখ্যাবোৰ কি হয়? সেই সংখ্যাবোৰ 5ৰে সম্পূৰ্ণৰূপে বিভাজ্য হয়। গতিকে আমি গম পালো যে এই সংখ্যা তিনিওটা সম্পূৰ্ণৰূপে বিভাজ্য হোৱা সংখ্যাটো কি হ'ব? 5। ঠিক আছে, আমি তেনেকৈ পাতি চাওঁ। 5, 5 গুণ কিমান হ'ব? 5, 5 গুণ 25, 25ৰ তলতেই আমি পাতিম। 5, 9 গুণ 45, 45ৰ ঠিক তলত আমি পাতিম। আৰু কিমান? 5 এগুণ 5 এইখিনিত পাতিলোঁ। কিমান? 2 এইখিনিত থাকিলে 2টো সৰুকৈ আমি ভাবি ল'ম দেই, ভাবি ল'ম। তো কিমান হ'ব? 5, 5 গুণ 25, 15। ঠিক আছে, এইকেইটা আমি ইয়াৰ ভাগফলকেইটা পালোঁ। ভাগফলকেইটা পালোঁ, কিন্তু এই ভাগফলকেইটাক আমি আকৌ এবাৰ হৰণ কৰিব লাগিব। কাৰণ মৌলিক উৎপাদক বিশ্লেষণত তোমালোকে যেতিয়ালৈকে মৌলিক সংখ্যা নোপোৱাংগে, গোটেইকেইটা যেতিয়ালৈকে মৌলিক সংখ্যা আমি নাপাওঁ, তেতিয়ালৈকে আমি সেইকেইটাক হৰণ কৰি থাকিব লাগিব। এতিয়া আমি চাওঁচোন 5, 9 আৰু 15। 5, 9 আৰু 15 এই তিনিওটা সংখ্যাকে কিন্তু হৰণ যোৱা অকল এটা সংখ্যা নাই। একক আমি বাদ দিছোঁ, একক আমি নধৰোঁ। বাকী চোৱাচোন 5 আৰু 15ক হৰণ যাব তোমাৰ 5ৰে হৰণ যাব। কিন্তু 5, 9 আৰু 15ক এনেকুৱা এটা সংখ্যা আছে জানো যোনটো তিনিওটাৰে হৰণ যাব নাযায়? তো আমি যিকোনো যদি আমি দুটা সংখ্যা এটাৰে হৰণ যোৱা আমি তেনেকুৱা কোনোবা এটা সংখ্যা বিচাৰি পাওঁ, সেই সংখ্যাটোৰে আমি সেই বাকী দুটা সংখ্যাক হৰণ কৰিম। তো আমি চাওঁ 5 আৰু 15টো যিহেতু দেখিছোঁ, 5ৰে আমি হৰণ কৰি চাওঁ। 5 এগুণ 5 এইখিনিত বহিলে। 9টো যিহেতু 5ৰে হৰণ নাযাব, বিভাজ্য নাযাব, আমি সেইবাবে 9টো এই তলতে এনেকৈ পাতি থৈ দিম। ঠিক আছে, আৰু এতিয়া আমি চাম 15টো কিমান? 5 3 গুণ 15। 5 3 গুণ 15। ঠিক আছে, আকৌ এবাৰ আমি এই 9 আৰু 3টো, কাৰণ আমি এতিয়ালৈকে মৌলিক উৎপাদকখিনি পোৱাগে নাই। মই বাৰে প্ৰতি কৈ আছোঁ, যেতিয়ালৈকে আমি মৌলিক সংখ্যাকেইটা পাই নাযাওঁ, তেতিয়ালৈকে কিন্তু আমি বাৰে বাৰে হৰণ কৰি থাকিব লাগিব। তেতিয়াহ'লে এই 9 আৰু 3টো কিহেৰে বিভাজ্য যাব? 3ৰে যাব। 3 আমি 3ৰ পাতো, একটো তললৈ গুচি আহিব। 3 3 গুণ 9, 3 এগুণ 3। এতিয়া আমি পালোনে?
চোৱাচোন তোমালোকে 5 5 3 1 3 1 এই সংখ্যাকেইটা দেখিছানে মৌলিক সংখ্যা হয়নে একটোক মই ধৰা নাই একটোক তোমালোকে নধৰিবা কিন্তু বাকি গোটেই সংখ্যাকেইটা দেখিছানে গোটেই সংখ্যাকেইটা মৌলিক সংখ্যা হয়নে তেতিয়াহ'লে আমি উত্তৰটো এতিয়া একদম পায়ে গলো উত্তৰটো এতিয়া কি হ'ব লসাগু আমি কেনেকৈ উলিয়াম কি হ'ব এতেকে লঘিষ্ঠ সাধাৰণ গুণিতকটো আমাৰ কি হ'ব লঘিষ্ঠ সাধাৰণ গুণিতকটো আমাৰ কি হ'ব 5 পূৰণ 5 দুটা 5 আছে 3 দুটা আছে আৰু 1 1টো আমি পূৰণ কৰা নকৰা একে কথা একে উত্তৰ থাকিব তো আমি কি হ'ব ইয়াতে পাতি দিছো মই 5 পালো দুটা 3 দুটা এক গিটা মই ধৰা নাই তো আমি এটা পূৰণফলটো চাম মই লিখি দিছো 5 5 3 3 5 পূৰণ 3 পূৰণ 3 কিমান হ'ব 5 5 গুণ 25 হ'লনে আৰু এপিনে 3 3 গুণ 9 এনেকে কৰিছো দেই 25 পূৰণ 9 25 পূৰণ 9 আমি সাইডত কৰি চাও কিমান পাম আমি 5 9 গুণ 45 4 উকলিলে 9 দুগুণ 18 18 4 কিমান হ'ব 22 কি হ'ব তেতিয়াহ'লে আমি কিমান পালো পূৰণফল 225 225 পালো উত্তৰ অপচনত দেখিছানে অপচনত কি হ'ব কে নম্বৰত আছে ডি 225 ঠিক আছে আমি তেতিয়াহ'লে নেক্সট প্ৰশ্নটোলৈ আগবাঢ়ো ওকে ষ্টুডেন্টস এতিয়া আমি নেক্সট প্ৰশ্নটোলৈ আহিছো নেক্সট প্ৰশ্নটো আমাৰ 2022তে সোধা হৈছিলে দেখিছানে কিমান ইম্পৰ্টেন্ট এই চেপ্টাৰটো এতিয়ালৈকে আমি দুটা প্ৰশ্ন পালোনে তো এতিয়া আমি কি আছে ইয়াত প্ৰশ্নটো কি আছে এবাৰ ভালকে পঢ়া চোৱা মেথছ কৰিবলৈ হ'লে কিন্তু তোমালোকে প্ৰশ্নটো ভালকে পঢ়ি ল'ব লাগিব প্ৰশ্নটো দুবাৰ কমসে কম পঢ়িবা ভালকৈ দুবাৰ পঢ়িবা যে আমাক প্ৰশ্নটোত সুধিছে কি পঢ়ি চাওঁ আমি কি দিছে 4টা অংক বিশিষ্ট ক্ষুদ্ৰতম সংখ্যাটো মৌলিক সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰা এতিয়া কি কৈছে আকৌ এবাৰ পঢ়া মই আকৌ পঢ়ি দিছো 4টা অংক বিশিষ্ট ক্ষুদ্ৰতম সংখ্যাটো মৌলিক সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰা এতিয়া প্ৰথমতে আমি জানিব লাগিব কি প্ৰথমতে আমি জানিব লাগিব যে 4টা অংক বিশিষ্ট ক্ষুদ্ৰতম সংখ্যাটো কি হ'ব আমি সকলোৱে জানো মই ভাবিছো এটো সবে জানা একদম সহজ কি হ'ব 4টা অংক বিশিষ্ট ক্ষুদ্ৰতম সংখ্যাটো কি হ'ব 1000 হ'বনে ঠিক আছে এতিয়া তাৰ পিছৰকণ চাওঁ আমি যে আমি ক্ষুদ্ৰতম সংখ্যাটো লিখিলো ইয়াৰ পিছত কি কৈছে মৌলিক সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰা এটো আমি কি কৰিব লাগিব এটো আমি মৌলিক উৎপাদক বিশ্লেষণ কৰিব লাগিব দেখিছানে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিটো কিমান জৰুৰী হয় আকৌ আমি এটো কৰি চাম ঠিক আছে এতিয়া কেৱল আমি এটা সংখ্যাৰ কৰি চাইছিলো অথনি ইয়াৰ আগৰ প্ৰশ্নটোত আমি তিনিটা সংখ্যাৰ একেলগে কৰিছিলো এতিয়া আমি এটা সংখ্যাৰ কৰিম এতিয়াতো পাৰিবা একদম ইজি হয় একদম ইজি আমি চাম প্ৰথমে কি চাম যে একেবাৰে সৰু সংখ্যাটো চাম কাৰণ বহুত সংখ্যা ওলাব কিন্তু একদম সৰু মৌলিক সংখ্যাটো চাম যিটোৰে 1000টো হৰণ যাব কিহেৰে যাব 2 2ৰে যাবনে মই ক্লাছতো এনে কৈছিলো বা তোমালোকে মই এটো জানা বুলিও ধৰি লৈছো যে যদি একক স্থানত দেই একক স্থান কোনটো হ'ব একেবাৰে সোঁফালৰ থকাটো একক স্থানত যদি কি থাকিব 0 2 4 6 আৰু 8 যদি থাকে এই সংখ্যা 5টা যদি থাকে তেতিয়া সেই যি সংখ্যাটো 2ৰে বিভাজ্য যায় 2ৰে বিভাজ্য যাব 2ৰে বিভাজ্য যাব আকৌ এবাৰ মই কৈ দিছো যদি একক স্থানত 0 2 4 6 আৰু 8 থাকে যিকোনো সংখ্যা হ'ব পাৰে মই একদম ডাঙৰ কিবা এটা সংখ্যা লৈছো দেই 2 4 6 ঠিক আছে এই সংখ্যাটো তোমালোকে হৰণ কৰি থাকিবৰ কাৰণে কোনো প্ৰয়োজন নাই একেবাৰে একক স্থানত কি আছে একক স্থানত আমি চাম 4 আছে মই কি ক'লো 0 2 4 6 8 যদি থাকে তেতিয়া 2ৰে বিভাজ্য হ'ব তো এই সংখ্যাটো কি হ'ব আমি হৰণ কৰি থকাৰ কোনো প্ৰয়োজন নাই আমি গম পাম একক স্থান চাই যে এই সংখ্যাটো 2ৰে সম্পূৰ্ণ ৰূপে বিভাজ্য যাব তো এতিয়া আমি এইখিনি মৌলিক উৎপাদক বিশ্লেষণ কৰিম ভালকে চোৱা 2 5 গুণ 10 হয়নে আৰু 0 দুটা নামি আহিলে
শূন্য আছে কি কৈছিলো 2ৰে বিভাজ্য যাবনে যাব 2 2 4 250 এতিয়া আহিলে 125 একক স্থানত কি আছে 5 যদি কোনো এটা সংখ্যাৰ একক স্থানত 5 আৰু 0 থাকে আকৌ মই ৰিপিট কৰিছো যদি কোনো এটা সংখ্যাৰ যিকোনো স্বাভাৱিক সংখ্যা এটাৰ যদি এককৰ স্থানত 0 আৰু 5 থাকে সেই সংখ্যাটো 5ৰে সম্পূৰ্ণৰূপে বিভাজ্য যাব গতিকে 125 টো আমি ডাইৰেক্ট ক'ব পাৰো নে 5ৰে সম্পূৰ্ণৰূপে বিভাজ্য যাব গতিকে আমি কিহেৰে কৰিম আমি 5ৰে কৰি চাম 5 2 10 ইয়াত আহিলে 5 5 গুণ 25 আকৌ 5ৰে যাব 5 5 গুণ 25 আমি গোটেইকেইটা পালোনে গোটেইকেইটা মৌলিক সংখ্যা পালোনে 2 2 2 5 5 5 গোটেইখিনি মৌলিক হয়নে তো আমি উত্তৰটো কি পাম কি সুধিছিলে আমাক যে পূৰণফল হিচাপে প্ৰকাশ কৰা পূৰণফল হিচাপে যদি প্ৰকাশ কৰো এতিয়া যদি আমি এতিয়া 1000টো কি কৰিব লাগে পূৰণফল হিচাপে প্ৰকাশ কৰো তেতিয়াহলে কি হ'ব মই এখিনি ক্লিন কৰি দিছো এবাৰ এখিনি ইৰেজ কৰি দিছো কৈছে আমাক পূৰণফল তেতিয়াহলে কি হ'ব পূৰণফল কি হ'ব 2 2 2 5 5 5 চাওচোন আমি কৰবাত আছে নিৰবা এবাৰ লিখি লৈছো 2 2 2 আৰু 5ও কিমান 5ও 3টা 5ও 3টা পাইছো আমি আৰু 2ও 3টা পাইছো তো ইয়াত আমি চাওচোন তেনেকুৱা আমি কিবা অপচন পাইছো নেকি C2 দেখিলানে 5 5 5 2 2 2 পূৰণফল শুদ্ধ অৰ্ডৰটো কি হ'ব C2 এতিয়া তেতিয়াহলে আমি ইয়াৰ নেক্সট প্ৰশ্নটোলৈ যাওঁ নেক্সট প্ৰশ্নটো কি হ'ব চাওচোন যদি 72 আৰু 180ৰ গসাউ 36 হয় তেন্তে ইহঁতৰ লসাগু নিৰ্ণয় কৰা 2022 চনত আহিছে কিমান জৰুৰী চোৱা তোমালোকে এতিয়া নিজে চোৱা কিমান গীতা প্ৰশ্ন এই চেপ্টাৰটোৰ পৰা আহিছে চোৱা এতিয়া আমি এইটো কৰি চাওঁ দেই আমি এইটো কৰি চাওঁ কেনেকৈ উলিয়াও যদি 72 আৰু 180ৰ গসাউ 36 হয় তেন্তে ইহঁতৰ লসাগু নিৰ্ণয় কৰা ঠিক আছে তো ইয়াৰ এটা ফৰ্মুলা বুলিয়ে ধৰি লোৱা কি হয় ফৰ্মুলাটো এই দুটা সংখ্যা দিছে ন 72 আৰু 180 এই সংখ্যা দুটাৰ পূৰণফল কি হ'ব সংখ্যা দুটাৰ যিটো পূৰণফল হ'ব যিটো পূৰণফল আমি পাওঁ সেইটো ইকুৱেল টু সেইটোৰ সমান কি হয় সেইটোৰ সমান আমি কি পাওঁ সেইটোৰ সমান আমি লসাগু মই কি ক'লো যে যদি ইয়াত আমাক কি সুধিছে যদি 72 আৰু 180ৰ গসাউ 36 হয় তেন্তে ইহঁতৰ লসাগু নিৰ্ণয় কৰা মই ইয়াত কি দিলো ইয়াত যে সংখ্যা দুটাৰ পূৰণফল সমান কি হ'ব সংখ্যা দুটাৰ পূৰণফল মানে কি আছে ইয়াত সংখ্যা দুটা আমি পাতিম সংখ্যা দুটা কি হ'ল 72 আৰু কি পাইছো আমি 180 72 আৰু 180 পাইছো আৰু ইয়াত কি কৈছে গসাউ দিছে আমাক 36 গসাউ দিছে আমাক 36 আৰু আমি কি নাজানো আমি লসাগুটো কি নাজানো আমাক এতিয়া উলিয়াব দিছে লসাগু আৰু আমি লসাগুটো আমি এই ফৰ্মুলাটোৰ পৰাই উলিয়াম এই ফৰ্মুলাটোৰ পৰাই উলিয়াম লসাগু কিমান হ'ব ঠিক আছে গসাউটো আমি পাতি লওঁ গসাউ কিমান দিছে 36 আৰু লসাগুটো আমি গম নাপাওঁ লসাগুটো আমি গম নাপাওঁ আমাক আমি এতিয়া কি উলিয়াব লাগিব লসাগু ঠিক আছে এতিয়া কি হ'ব চোৱাচোন কি হ'ব ভালকে চোৱা লসাগুটো আমি এই সোঁ সাইডে থৈ দিম চোৱা 72 180 তোমালোকে মই এইটো জানা বুলি ভাবিছো তথাপিও মই এবাৰ ভালকে কৈ দিওঁ যদি কোনোবা এটা সংখ্যা সোঁ সাইডে বা বাওঁ সাইডে পূৰণ হৈ থাকে যদি আমি তাৰ সাইডটো যদি সলনি কৰি দিওঁ ধৰি লোৱা এইটো এতিয়া 36টো সোঁফালে আছে হয়নে 36টো আছে এতিয়া সোঁফালে পূৰণ হৈ আছে লসাগুটোৰ লগত আমি আনিব লাগে ইয়াক বাওঁফালে আনিব লাগে বাওঁফালে যেতিয়া আহিব এইটো হৰণ হৈ যাব কি হ'ব হৰণ হৈ যাব এইটো এইপিনে পূৰণ হৈ আছে সোঁ সাইডে লসাগুৰ লগত 36টো পূৰণ হৈ আছে আৰু আমি এই 36টো যেতিয়া
যেতিয়াই আমি বাওঁ চাইডে আনিম তেতিয়া সেইটো হৰণ হৈ যাব। এইটো আমি কি লিখিম এতিয়া 36টো এপিনে যেতিয়া লৈ আহিলো হৰণ হৈ গ'ল। দেখিছানে? হৰণ হৈ গ'ল আৰু এতিয়া আমি একদম পাই যাম। লসাগুটো পাই যাম। লসাগু কিমান হ'ব গম পাই যাম। চোৱাচোন এতিয়া আমি কটাকটি কৰিম। কটাকটি কৰিলে কি হ'ব? 36 আৰু 72, 36এ 72ক দুবাৰ যাব আৰু 180 পূৰণ 2 হৈ আছে। 180 পূৰণ 2, 180 পূৰণ 2 কৰিলে কিমান পাম? সাইডত কৰি দিছো মই, সাইডত কৰি দিছো। 360 পালোনে? এটা আমি চাম অপচনত 360টো আছে নে চাম। বি 360 পালোনে উত্তৰ? এইটো হ'ব। এতিয়া আমি ইয়াৰ নেক্সটটোলৈ যাওঁ। নেক্সটটো কি আছে প্ৰশ্ন চাওঁ। প্ৰশ্নটো পঢ়ি চোৱা। কি আছে প্ৰশ্নটো পঢ়ি চোৱা যে 45, 60 আৰু 75 গসাউ আৰু লসাগুৰ যোগফল কি হ'ব? একেবাৰে সহজ প্ৰশ্ন। আকৌ 2000 কিমানত আহিছে? 20 চনত আহিছে। অকে 2022 চনত এবাৰ নাহিলে আৰু 3টা আহি গ'ল। মুঠতে প্ৰশ্ন কিমানটা আহে অংক তোমালোকৰ নবোদয় পৰীক্ষাত প্ৰশ্ন অংকৰ কেইটা আহে? 20টা আহে। তো 2022 চনত কিমানটা আহিছিলে? 3টা। যদি তোমালোকে 3টাই পাৰি গলা কিমান মানে আহি গ'ল ন মাৰ্কস 3টাতে। তো এটা মুঠতে চেপ্টাৰ তোমালোকৰ 16টা থাকে। 16টাৰ ভিতৰত যদি এটা চেপ্টাৰৰ পৰা 3টা কুৱেশ্যন আহিছে তোমালোকে ভাবি লোৱা সেই চেপ্টাৰটো কিমান জৰুৰী হয়। তো এইটো এবাৰ আহিছে আকৌ এইটো 2020 চনৰ প্ৰশ্ন দেই, ভালকে চোৱা। কি দিছে? 45, 60 আৰু 75 গসাউ আৰু লসাগুৰ যোগফল কি হ'ব? ওকে আমি এতিয়া কি কৰিম? এই প্ৰশ্নটোত কৰিম ঠিক আছে আমি উলিয়াম প্ৰথমতে গসাউ আৰু লসাগু। কাৰণ গসাউ আৰু লসাগু উলিওৱাৰ পিছতহে আমি সেই সংখ্যাকেইটা যোগ কৰিম, তাৰপিছতহে উত্তৰটো পাম। এনেইতো আমি অলুগুটি তলুগুটি কৰি পেলাই কৰিব নোৱাৰো। সেইকাৰণে আমি কি কৰিম? প্ৰথমতে গসাউ সুধিছে যেতিয়া আমি গসাউটোকে উলিয়াই লওঁ। 45, 60 আৰু 75 গসাউ উলিয়াম। গসাউ কেনেকে উলিয়াম? গসাউ মৌলিক উৎপাদক বিশ্লেষণৰ দ্বাৰাই উলিয়াম দেই। চাই থাকা ভালকে। 45 একেবাৰে সৰু সংখ্যাটো কি হ'ব? একেবাৰে সৰু সংখ্যাটো কি হ'ব? যিটো 45ক সম্পূৰ্ণৰূপে বিভাজ্য যাব। চোৱা এতিয়া মই তোমালোকক অলৰেডি 2 আৰু 5ৰ বিভাজ্যতা শিকালো। এতিয়া শিকাম 3ৰ বিভাজ্যতা। 3ৰ বিভাজ্যতা কি হয়? যদিহে যিকোনো সংখ্যা মই এই সংখ্যাটোৱে লৈছো 45। 45টো চোৱা যোগ কৰিলে কিমান পাম? 9 হয়নে? 9টোক 3ৰে সম্পূৰ্ণৰূপে বিভাজ্য যায়নে? যায়। গতিকে কি হ'ব? যিকোনো এটা সংখ্যা যদি তোমালোকে যোগ কৰি চোৱা, এইটো সংখ্যা চোৱা 1 2 3 4 2 মই ৰেণ্ডমলি লৈছো কিন্তু দেই, ৰেণ্ডমলি লৈছো মই। এই সংখ্যাটো 3ৰে বিভাজ্য যায় নে নাযায় আমি চাম। কেনেকে চাম? গোটেইটো হৰণ কৰি নাথাকো, শৰ্ট কি শিকাইছো। কেনেকে চাম আমি এই সংখ্যা? কেনেকে চাম? কেনেকে চাম চোৱা। এই গোটেইকেইটা সংখ্যা আমি যোগ কৰিম। কি পাম তেতিয়া? যোগ কৰিলে কি পাম? 3 4 আৰু 2 হয়নে? যোগ কৰিলে কিমান পাম? 2 একে 3, 3 3 6, 6 4 10, 10 2 12। এতিয়া 12টোক 3ৰে হৰণ যায়নে? একদম সহজ দেখিছানে? 3ৰে যেতিয়া আমি হৰণ কৰো 3 4 গুণ 12। এই 12 আমি যোগফলটো পাইছিলো 12 আৰু 12টোক 3ৰে সম্পূৰ্ণৰূপে বিভাজ্য গৈছে। গতিকে আমি কি ক'ব পাৰো? এই ইমান ডাঙৰ সংখ্যাটো যে এই সংখ্যাটো 3ৰে বিভাজ্য যাব। গতিকে আজিৰ পৰা তোমালোকে মনত ৰাখিবানে যিমান ডাঙৰ সংখ্যাই নেদেখা কিয় যদি 3ৰে হৰণ গৈছে নাই চাবলৈ হয় তোমালোকে কি কৰিবা? গোটেই সংখ্যাটো যোগ কৰিবা, সেই যোগফলটো 3ৰে বিভাজ্য গৈছে নে নাই চাবা। যদিহে সম্পূৰ্ণৰূপে বিভাজ্য গৈছে গম পাবা যে সেই ডাঙৰ সংখ্যাটো 3ৰে হৰণ গৈছে। মনত থাকিবনে? এইটো মনত ৰাখিবা। এতিয়ালৈকে কি ক'লো মই? 2ৰ বিভাজ্যতা ক'লো, 5ৰ বিভাজ্যতা ক'লো আৰু এতিয়া 3ৰ বিভাজ্যতা ক'লো। ওকে এতিয়া চোৱা 45। আমি কি কৈ আছিলো? গসাউ উলিয়াবলৈ। ওকে গসাউ ঠিক আছে। এতিয়া মৌলিক উৎপাদক বিশ্লেষণ কৰিম। 3 চোৱাচোন 3 গুণ 3 1 আমি এইখিনি ধৰি লওঁ
3 5 গুণ 15 মই হৰণ কৰিবলৈও নাই শিকোৱা আৰু দেই এইটো হৰণ কৰিবলৈ নিশিকাওঁ হৰণ কৰিব জানা বুলি ধৰি লৈছো হৰণ নিশিকাওঁ আৰু মই পাতিহে গৈছো দেই পাতি গৈছো চোৱা এইখিনিত এতিয়া ভাগফলটো থাকিলে এইটোকো আমি আকৌ হৰণ কৰিম কিহে হৰণ কৰিব পাৰি সৰু সংখ্যা 3 ৰে কিমান যাব 3 5 গুণ 15 ওকে ঠিক আছে এইটো উলিয়ালো আমি গসাও উলিয়াবলৈ হলে প্ৰত্যেকটো সংখ্যাৰে আমি বেলেগ বেলেগকে মৌলিক উৎপাদক বিশ্লেষণ কৰি চাব লাগিব 45ৰ ওলালে এইবাৰ আমি কৰি চাওঁচোন 60ৰ কাৰণে কৰি চাওঁ 2ৰে যাবনে যাব 15 60ৰ কাৰণে এয়া ওলালে হয়নে এবাৰ উলিয়াম 75ৰ কাৰণে এবাৰ আমি কিহৰ কাৰণে উলিয়াম 75ৰ কাৰণে ভালকে চাই যোৱা 3ৰে যাবনে যাব 7 5 12 আৰু 12টো কিহেৰে হৰণ যায় 3ৰে হৰণ যায় গতিকে যাব 25ক যাবনে নাযায় কাৰণ 2 5 7 7টো 3ৰে হৰণ নাযায় কিহেৰে যাব 5ৰে যাবনে যাব ঠিক আছে তো আমি গোটেইকেইটাৰ উলিয়ালো এবাৰ ইয়াত লিখি লওঁচোন 3 3 আৰু 5 পালো কিহৰ কাৰণে 45ৰ কাৰণে 60ৰ কাৰণে কি পালো তোমাৰ 2 2 3 আৰু 5 পাইছো আৰু তোমাৰ 75ৰ কাৰণে কি পালো 75ৰ কাৰণে পাইছো কি 3 5 5 এটা গসাওৰ কাৰণে কি কৰিব লাগিব গসাৰ হেৰি কি আছিলে তোমাৰ ফুল ফৰ্মটো কি মানে ইয়াৰ গসাও মানে কি গৰিষ্ঠ সাধাৰণ উৎপাদক মানে কি তোমালোকে ইয়াত কি কমন আছে কি কমন উৎপাদক আছে সেইখিনি চাব লাগিব য'ত আমি পাওঁ মানে কমন হিচাপে পাওঁ সাধাৰণ হিচাপে পাওঁ সেইখিনি আমি চাব লাগিব তো চোৱা আমি ইয়াত 3 পালো ইয়াত চাওঁ 3 আছে নেকি ইয়াতো আছে 60টোতো 3 আছে উৎপাদকখিনি আমি চাইছো দেই উৎপাদক ক'ত ক'ত কমন উৎপাদক আছে আমি সেইখিনি চাম ইয়াতো 3টো পালো হলনে তো গসাওৰ কাৰণে কি হ'ব গসাওৰ কাৰণে লিখি লওঁচোন প্ৰথম এটা উৎপাদক পালো যোনটো হৈছে 3টো সবতে কমন তাৰপিছত চাইছো এইটো 3 ইয়াত বাৰু 3টো আছে কিন্তু ইয়াত এই 60টোৰ কাৰণে 3 আৰু উৎপাদক নাই ইয়াতো নাই তো আৰু 3 ল'ব নোৱাৰে অকল এটাই 3 হ'ব এইটো সেইকাৰণে কটা গ'ল আৰু এতিয়া 5টো চাম 60টোৰ আৰু 75টোৰ কাৰণে চোৱাচোন ইয়াত এটা 5 পালো ইয়াতো এটা 5 পাইছো ইয়াতো এটা 5 পাইছো পালোনে তো কি হ'ব 5 তো গসাও আমি কি পালো গসাও আমি 45 60 আৰু 75ৰ কাৰণে গসাও কি পালো 15 15 এইটো লিখোতে মোৰ ৰবা এক ছেকেণ্ড 15 এতিয়া প্ৰশ্ন আমাক এইটো সোধা নাই প্ৰশ্নটো আমাক গসা উলিয়াবলৈ সোধা নাই ইয়াৰ পিছত আৰু আছে ৰবা এতিয়া আমি উলিয়ালো কি গসাওটো উলিয়াই ললো ইয়াৰ পিছত আমি কি উলিয়াব লাগিব লসাগু উলিয়াব লাগিব এইখিনি মই মোহাৰি দিছো কাৰণ জেগাটো নাই আমি ইয়াৰ পিছত আমি কি উলিয়াম আমি উলিয়াম গসাওটো 15 বুলি মনত ৰাখি ল'ব লাগিব দেই এইখিনিত লিখি ল'ম চাইডত যে গসাও আমি কি পাইছিলো গসাও আমি কি পাইছিলো 15 গসাওটো এইখিনি লিখি ল'ম যে গসাও আমি পাইছিলো 15 আৰু আমি এতিয়া কি চাম আমি এতিয়া উলিয়াম লসাগু লসাগু কেনেকে উলিয়াব লাগে অলৰেডি আমি আগৰ প্ৰশ্ন কেইবাটাতো লসাগু উলিয়াইছিলো গসাওহে বাৰু উলিয়াইছো নেকি এইটো গসাও প্ৰথম প্ৰশ্ন লসাগু অলৰেডি উলিয়াইছো কেনেকে উলিয়াম আমি চোৱা মৌলিক উৎপাদক বিশ্লেষণে আৰু একো কৰিব নালাগে কিন্তু যেতিয়া আমি গসাও উলিয়াও তেতিয়া আমি এটা এটাকে উলিয়াও আৰু লসাগু উলিয়ালে আমি তিনিওটাক একেলগে উলিয়াও সেইটো মানে মই সেইটো ভাল পাওঁ মানে সেই পদ্ধতিটো বেলেগৰ আৰু বেলেগ পদ্ধতি হ'ব পাৰে কোনো কথা নাই এতিয়া আমি কিমান এই তিনিওটাৰ আমি উলিয়াম কি উলিয়াম লসাগু উলিয়াম 45 60 আৰু 75 হৰণ যোৱা কিহেৰে যাব হৰণ 5ৰে যাব হয়নে 5ৰে যাব কিয়নো একক স্থানত আমি কি পাইছো 5 আৰু 0 পাইছো সেইবাবে গোটেইকেইটাকে সম্পূৰ্ণৰূপে 5ৰে হৰণ যাব এইকেইটা কিহেৰে যাব 3ৰে যাব
চোৱা এতিয়া আমি মানে গোটেই এই চাৰিটো মৌলিক নহয় কিন্তু তোমালোকে যদি দুইৰেও যদি কৰি চোৱা ধৰি লোৱা দুইৰেও কৰি চোৱা দুইৰে কৰিয়ে দিছো যেনিবা তললে তিনিটো নামি আহিব 2 × 2 = 4 কিন্তু ইমানটোলৈকেও তোমালোকে ৰাখিব পাৰা এইখিনি কৰাৰ একো প্ৰয়োজন নাই মানে এইখিনি কৰাৰ একো প্ৰয়োজন নাই কাৰণ 2 × 2 = 4 অথনিও 4য়ে আছিলে কিন্তু মৌলিক উৎপাদক বিশ্লেষণ বুলি পদ্ধতিটো শিকাইছো যেতিয়া মই একেবাৰে গোটেই মৌলিক সংখ্যাখিনি তোমালোকক উলিয়াই দেখাই দিছো ঠিক আছে এতিয়া লসাগুটো কিমান হ'ব এই গোটেইকেইটা এই যিমানখিনি আছে এই সেকেন্ড 5 আছিলে এইটো তো এই গোটেইখিনি যিমান আছে সেইটো আমি কি কৰিম এইকেইটা আমি পূৰণ কৰিম এই পূৰণ ফলটোৱে হৈছে 45 60 আৰু 75 লসাগু আমি চাওঁ কিমান হ'ব লসাগু 5 3 2 3 2 3 আৰু 2 5 আমি ইয়াৰ এতিয়া পূৰণ ফলটো উলিয়াই চাওঁ কিমান পাম 5 3 গুণ 15 15 অংকে 15 2 15 30 30 আৰু 3টো কৰিলে 90 পাম 90 2 কৰিলে 180 পাম আৰু 180 আৰু যদি আমি 5টো কৰি চাওঁ কিমান পাম আমি 5 8 গুণ 40 5 গুণ 5 7 8 9 কিমান পাম উত্তৰটো আমি 900 এই গোটেই পূৰণ ফলটো কিমান হ'ব আমি পাম 900 পালো তো গসাও পাইছিলো আমি কিমান 15 আৰু লসাগু কিমান পালো আমি 900 প্ৰশ্নটো কি আছিলে আমাক সুধিছিলে কি যে 45 60 আৰু 75 গসাও আৰু লসাগুৰ যোগফল কি হ'ব গতিকে গসাও আমি পালো 15 লসাগু আমি পালো 900 তো আমি এতিয়া যোগ কৰি দিম যোগ কৰি দিলেও উত্তৰ ওলাই যাব লসাগু কিমান পাইছো আমি 900 আৰু গসাও কিমান পাইছো 15 যোগফল কিমান হ'ব যোগফল হ'ব 915 আমি এতিয়া চাম অপচনত এটো আছে নে নাই সি is the correct option কি হ'ব 915 2020 অহা প্ৰশ্ন ঠিক আছে ইয়াৰ পিছত আমি নেক্সট প্ৰশ্নটোলৈ আগবাঢ়ো আজি ক্লাছৰ এটো লাষ্ট প্ৰশ্ন হ'ব কোন চনত অহা এটো 2018 চনত অহা প্ৰশ্নটো এবাৰ পঢ়ি চাম আমি দুটা সংখ্যা 30 আৰু 45ৰ গসাও 15 লসাগু নিৰ্ণয় কৰা কি সুধিছে দুটা সংখ্যা 30 আৰু 45ৰ গসাও 15 গতিকে কি সুধিছে লসাগু নিৰ্ণয় কৰা এই প্ৰশ্নটো কৰি আহিছিলো নে আমি 3 নম্বৰত আছিলে নেকি হ'বলা 3 নম্বৰত এই প্ৰশ্নটো একদম একে নম্বৰ কিটা সলনি কৰি দিছে কিন্তু প্ৰশ্নটো একে নম্বৰ সলনি কৰি দিছে প্ৰশ্নটো একে চা কি কৈছিলো মই দুটা সংখ্যা পূৰণফল একে মই একে ধৰণে পাতি দিছো কিন্তু কেৱল কি সলাম আমি সলাম কি সংখ্যা গিটা দুটা সংখ্যাৰ পূৰণফল সংখ্যা দুটা কি কি ইয়াত আছে 30 আৰু 45 হেণ্ডৰাইটিং মোৰ ইমানটা ইয়াত ভাল লগা নাই হেতুলে নাযাবা দেই প্ৰশ্নটো বুজালে চোৱা ঠিক আছে দুটা সংখ্যা পূৰণফল আৰু কি আছিলে ইকুৱেল টু আমি কি পাইছিলো এক সেকেন্ড ওকে চোৱা কি আছিলে লসাগু পূৰণ গসাও আছিলে নে পাইছিলো নে আমি মনত পৰিছে নে কৰি আহিছিলো আমি এটো কৰি আহিছিলো মনত পৰিছে চাগে হয়তো 3 নম্বৰতে কৰিছিলো চাগে যিমান দূৰ মোৰ মনত আছে ওকে চোৱা যে নম্বৰে নাথাকক কিয় প্ৰশ্নটো বুজাটো আৰু কৰিব পৰাটোহে মেইন কথা হয়নে এতিয়া চোৱা দুটা সংখ্যা পূৰণফল সংখ্যা কিটাক আমাক দিয়ে দিছে কিমান দিছে সংখ্যা দুটা দিছে 30 আৰু 45 দিছে এবাৰ আৰু গসাও দিছে 15 লাষ্ট টাইম লসাগু উলিয়াবলৈ দিছিলে এবাৰ আমাক দিছে গসাও উলিয়াবলৈ আমি নাজানো কি লাষ্ট টাইম লসাগু উলিয়াব দিছিলে ওকে চোৱা
লসাগু আমি নাজানো কুৱেশ্যন মাৰ্ক আমি লসাগু নাজানো আমাক গসাও দিছে গতিকে আমি গসাওটো পাতিম গসাও পাতিলো 15 পূৰণ কিমান লিখিম লসাগু মই কি কৈছিলো তোমালোকক যে যদিহে কিবা এটা সংখ্যা বাওঁফালে থাকে পূৰণ হয় সোঁফালে আনিবলগীয়া থাকিলে হৰণ হৈ যাব বা যদিহে এইটো চাইডে বাওঁ চাইডে পূৰণ হৈ থাকে এইটো পিনে লৈ গ'লে তোমালোকৰ হৰণ হৈ যাব উল্টা যদিহে হৰণ থাকে পূৰণ হৈ যাব আৰু যদিহে পূৰণ থাকে হৰণ হৈ যাব এইবাৰো আমাক লসাগুটো নিচে আমি 15টো কি পিনে বাওঁফালে লৈ আহিম বাওঁফালে লৈ আহিলে চোৱাচোন বাওঁফালে লৈ আহিলে কি হৰণ হৈ যাব হয়নে আৰু আমি পাই যাম কি আমি পাই যাম লসাগুটো পাই যাম লসাগুটো পামনে আমি উত্তৰটো ওলাই যাব উত্তৰটো ওলাই গ'লেই আৰু এতিয়া হৰণ কৰিম কটাকটি কৰিম 15 15 2 15 30 নেওতা মুখস্থ কৰা কিন্তু 1ৰ পৰা 20লৈকে নেওতা মুখস্থ কৰিব পাৰিলেহে এয়া পটক পটক যাব হৰণ নহ'লে কিন্তু নাযায় লাগি ধৰিবা এক্সামত সময় নোপোৱা তোমালোকে এক্সামত সময় নোপোৱা গতিকে যোনে যোনে এতিয়ালৈকেও পুৰণৰ নেওতা 1ৰ পৰা 20লৈকে মুখস্থ কৰা নাই মুখস্থ কৰা সময় বেছি নাই 4 মাহো নাই তোমালোকৰ ওচৰত গতিকে সোনকালে অতি সোনকালে 1ৰ পৰা 20লৈকে মুখস্থ কৰা নেওতা 15 2 15 30 আৰু 45 আৰু পূৰণ 2 কিমান হ'ব উত্তৰটো 90 হ'ব আমি উত্তৰটো কিমান পাম উত্তৰটো পাম আমি পাম এইখিনিত জেগা নাই মই ইয়াতে লিখি দিছো 90 উত্তৰটো পাম আমি 90 অপচনত চোৱাচোন এটোত পাইছানে এইটো 90 ঠিক আছে ষ্টুডেন্টস আজিলে এই লসাগু গসাউৰ মই এইকেইটা প্ৰশ্ন লৈ আহিছো অনাগত ভিডিঅ'ত আৰু মই চাম বেলেগ বেলেগ চেপ্টাৰৰ পুৰণা মানে প্ৰশ্ন কাকতত আৰু কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকক বিচাৰি দিব পাৰো তেতিয়ালৈকে ভালকে পঢ়ি থাকা পৰীক্ষালৈ যিহেতু বেছি দিন নাই অংক তোমালোকে যিমানে প্ৰেক্টিছ কৰিবা সিমানে ফাষ্ট হ'ব সিমানে তোমালোকে বুজিবা অংক কিন্তু তোমালোকে জাষ্ট পঢ়ি পেলাই কেতিয়াও নোৱাৰা প্ৰেক্টিছ কৰিব লাগিব প্ৰেক্টিছ কৰা ভালকে পঢ়া ভাল হ'ব চবৰে মই বিচাৰো জেএনভি গাইডৰ প্ৰত্যেকজন ষ্টুডেণ্টেই চিট পাওক কেৱল জেএনভি গাইডৰ বুলি নহয় যোনে যোনে সঁচাকেই বিচাৰা যে মই নবোদয়ত পঢ়িব বিচাৰো যে নবোদয় চিটটো পাব বিচাৰো যোনে যোনে বিচাৰা যাতে সকলোৰে সপোন পূৰণ হওক চোৱা ময়ো নবোদয়ত পঢ়ি অহাই হয় সেইকাৰণে মই তোমালোকক ভালকে ক'ব পাৰো মানে আৰু মই নিজেও নবোদয়ৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছিলো মোৰ এতিয়াও মনত আছে মানে মই মানে ক্লাছ চাগে মই 3য় শ্ৰেণীৰ পৰাই মোৰ নবোদয়ৰ কাৰণে খুব হেঁপাহ আৰু মানে খুব হেঁপাহ যে মই যাতে নবোদয়ত পঢ়িব পাৰো আৰু সেইটো হিচাপত মই কিন্তু পঢ়িছিলো সেইটো কাৰণেহে চিটটো পালো মোৰ লগৰ বহুতেই দিছিলে বহুতে নাপালে কি অকল ইনফেক্ট ময়ে চিট পাইছো আমাৰ লগৰ ভিতৰত অকল ময়ে চিট পাইছো কাৰণ মোৰ সেইটো হেঁপাহ আছিলে আৰু কেৱল হেঁপাহ থাকিলে নহ'ব তোমালোকে কিন্তু কষ্ট কৰিব লাগিব আৰু চোৱা মই এতিয়া যোনখিনি কেৱল 5টা প্ৰশ্ন কিন্তু এই 5টা প্ৰশ্ন তোমালোকে কি কমন দেখিলা কোৱাচোন এই 5টা প্ৰশ্নত তোমালোকে কি দেখিলা যে প্ৰশ্নখিনি একেই আহে কিন্তু সংখ্যাকেইটা সলনি হৈ যায় এতিয়া তোমালোকৰ যেতিয়া সমূহীয়া পৰীক্ষা বছৰেকীয়া পৰীক্ষা যেনেকুৱা ক্লাছ টেষ্টে নহওক তোমালোকক যেনেকুৱা পঢ়াই তেনেকুৱাই একজেক্টলি উঠাই দি দিয়ে সেইটো মুখস্থ বিদ্যা কিন্তু নবোদয় পৰীক্ষাত তোমালোকৰ মুখস্থ বিদ্যাই কিন্তু কাম নিদিব তোমালোকে প্ৰেক্টিছ কৰিবই লাগিব তোমালোকে বুজিব লাগিব অংকখিনি বুজিব লাগিব তাৰপিছত প্ৰেক্টিছ কৰিব লাগিব মোৰ ফালৰ পৰা ইমানেই থাকিলে বেছি দিন নাই সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা যাচিলো অল দা বেষ্ট ভালকে পঢ়া শুনা কৰিবা আৰু পাৰিলে এবাৰ দুৰ্গা পূজাত বেছিকে মানে ফুৰা চকা নকৰি এইকেইদিন ভালকে দিয়া সময় দিয়া ভালকে কষ্ট কৰা তোমালোকে পাৰিবা